ভন্টি ইমান সতেজ গছ পুলি ক'ৰ পৰা আনিলাহে? এইখিনি আমাৰ গাঁৱৰ সীমা আৰু সিহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকলে লগ লাগি নতুনকৈ এখন নাৰ্চাৰী আৰম্ভ কৰিছে, তাৰ পৰাই আনিলো। আমাৰ গাঁৱত নাৰ্চাৰীও হ'ল নেকি? হয় দাদা, আমাৰ গাঁৱৰ সীমা আৰু তাহাঁতৰ লগৰ বহুতে APMBC অধীনত নাৰ্চাৰী খোলা আৰু প্ৰতিপালনৰ প্ৰশিক্ষণ লৈছে। তাৰ পাছতেই গোটৰ সদস্যসকলে লগ লাগি নতুনকৈ এখন নাৰ্চাৰী আৰম্ভ কৰিছে। বৰ ভাল কথা হ'লহে। এতিয়া সীমা আৰু তাইৰ লগৰ কেইজনীয়ে মিলি এটা ভাল জীৱন অতিবাহিত কৰাৰ লগতে আমাৰ এই অসমৰ সেউজীয়া পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। হয় দাদা। এতিয়া তেওঁলোকৰ প্ৰশিক্ষণপ্ৰাপ্ত হাতৰ পৰশত এই সতেজ গছপুলিবিলাক লহপহকৈ বাঢ়ি আহিব আৰু ইয়াৰ বিক্ৰীও ভাল হ'ব। তাৰ লগতে আমাৰ অসমৰ সেউজীয়া আৱৰণ সুৰক্ষিত হ'ব। হয় এই APMBCয়ে সঁচাই বৰ ভাল কাম কৰিছে। বন সুৰক্ষাৰ লগতে বনাঞ্চলবাসী লোকক জীৱিকাৰ নতুন নতুন পথ প্ৰদান কৰি আহিছে। এতিয়া অঞ্চলবাসীয়ে বন বিভাগৰ লগত লগ লাগি বন সুৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰিব।